ডিজিটেল আসাম 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে যদি PM আৱাস যোজনা আঁচনিখনৰ কাৰণে আবেদন কৰিছিলে বা আপোনালোকে যদি নিজেও সেল্ফ সাৰ্ভে কৰিছিলে তেনেহ'লে আজিৰ এই ভিডিঅ'টো আপোনালোক সকলোৰে কাৰণে গুৰুত্বপূৰ্ণ হ'ব। প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিখনত আবেদন কৰাৰ পাছত কোনসকল লোকে 1,30,000 টকা লাভ কৰিব, কোনসকল লোকে 1,50,000 টকা লাভ কৰিব, আজি এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব। লগতে এই আঁচনিখনত আবেদন কৰাৰ পাছত যেতিয়া আপোনালোকৰ KYC হ'ব, এতিয়া ৰিচেণ্টলি যিহেতু KYC হৈ আছে, জিঅ'টেক হৈ আছে, যদি KYC আপোনালোকক কৰিবলৈ আহিছে তেনেহ'লে কোনবিলাক নথিপত্ৰ আপোনালোকৰ প্ৰয়োজন হ'ব, আপোনালোকে কোনবিলাক ইম্পৰ্টেণ্ট বস্তু আপোনালোকে কৰি থ'ব লাগিব, যদি সেইসমূহ নকৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে যিটো পইচা সেই পইচাটো আপুনি যোগ্য হোৱাৰ পাছতো লিষ্টত নাম অহাৰ পাছতো পইচাটো চেংচন হোৱাৰ পাছতো আপোনালোকৰ নোসোমাব পাৰে। গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব, সকলোখিনি ইনফৰমেশ্যন আপোনালোকে এই ভিডিঅ'টোৰ পৰা একেলগতে লাভ কৰিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ সৰু এটা অনুৰোধ, আপুনি যদি এতিয়ালৈকে আমাৰ হোৱাটছআপ চেনেলটো জইন কৰা নাই, যিটো লিংক মই ডেছক্ৰিপশ্যনত দি থোৱা আছে, হোৱাটছআপ চেনেলটো জইন কৰি ল'ব। তাত বহুতবিলাক সৰু সুৰা এনেকুৱা আপডেট দি থাকোঁ, যিবিলাক আপডেটৰ ওপৰত মই ভিডিঅ' নবনাওঁ, বা কেতিয়াবা এনেকুৱা হয় যে আপোনালোকক মই যিটো ভিডিঅ' দিওঁ সেই ভিডিঅ'টোৰ আপডেটসমূহ আমি হোৱাটছআপ চেনেলত আগতেই দি দিওঁ। গতিকে আপুনি চবতকৈ আগতে আপডেটসমূহ পাবৰ কাৰণে হোৱাটছআপ চেনেলটো যিটো ফ্ৰী হয় সোনকালে জইন কৰি লওক, লিংকটো ডেছক্ৰিপশ্যনত মই দি থৈছোঁ। এতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিখনত আপোনালোকে যদি আবেদন কৰিছিলে, পঞ্চায়তৰ মানুহে যদি আপোনাক আবেদন কৰি দিছে, জিঅ'টেক কৰিছে, বা আপুনি যদি নিজে সেল্ফ সাৰ্ভে কৰিছিলে, এতিয়া যিসকলে নিজে সেল্ফ সাৰ্ভে কৰিছে তেওঁলোকক প্ৰথমে কৈ দিওঁ, আপুনি যদি নিজে সেল্ফ সাৰ্ভে কৰিলে তেনেকুৱা ক্ষেত্ৰত বহুতৰ ধৰি লওক এটা প্ৰব্লেম আহে কি, পঞ্চায়তৰ মানুহ আহি মেলি তেওঁলোকৰ আকৌ সেইখিনি কাম কৰিবলৈ চেষ্টা কৰে, তেনেকুৱা ক্ষেত্ৰত আধাৰ এক্সিষ্ট বুলি দেখুৱায়। গতিকে আধাৰ এক্সিষ্ট যেতিয়া দেখুৱাব আপুনি তেওঁলোকক ক'ব যে আমি সেল্ফ সাৰ্ভে নিজে কৰিছিলোঁ, তাৰপাছত তেওঁলোকে আপোনালোকক প্ৰচেছখিনি কৈ দিব। যদি আপুনি তেওঁলোকক নকয় যে মই সেল্ফ সাৰ্ভে কৰিছিলোঁ, নিজে এইখিনি আগতে কৰিছিলোঁ, কাৰণ চৰকাৰে কৈছিলে যে যিসকল লোকৰ ঘৰত ধৰি লওক সাৰ্ভে কৰিবলৈ নাহিলে তেওঁলোকে নিজেও আৱাজ প্লাছ এপটোত সেল্ফ সাৰ্ভে কৰি ল'ব পাৰিব, সেইটো অপশ্যন দি থৈছে। গতিকে আপোনালোকে যদি সেল্ফ সাৰ্ভে কৰিছিলে, যিখিনি আপোনালোকৰ ধৰি লওক নাম্বাৰ আছিলে, ID নাম্বাৰ হওক বা ৰেজিষ্ট্ৰেশ্যন নম্বৰ যদি কিবা জেনেৰেট হৈছে সেইখিনি আপুনি থৈ দিব, আৰু আপোনালোকে যেতিয়া পঞ্চায়তৰ মানুহ আহিব তেওঁলোকক আপুনি কৈ দিব যে মই সেল্ফ সাৰ্ভে কৰিছিলোঁ, নহবা তেওঁলোকো কনফিউজ হৈ থাকিব যে আধাৰ এক্সিষ্ট কিয় দেখাই আছে যদি আপোনালোকে তেওঁলোকক ভালদৰে নকয়। গতিকে আপুনি যদি নিজে সেল্ফ সাৰ্ভে কৰিছে সেইটো কথা আপোনালোকে মনত ৰাখিব। এতিয়া যিসকল লোকৰ ধৰি লওক লিষ্টত নাম আহিছে, জিঅ'টেক কৰাৰ পাছত যিসকল লোকৰ লিষ্টত নাম আহিলে, নাম অহাৰ পাছত তেওঁলোকৰ এতিয়া KYC হ'ব। KYC যিহেতু বৰ্তমান প্ৰক্ৰিয়াটো হৈ আছে, গাঁৱে গাঁৱে আপোনালোকক KYC কৰি আছে, পঞ্চায়তৰ মানুহ আহিছে KYC কৰিবলৈ, বা জীৱিকা সখী বাইদেউসকল আহিছে, যাক তেওঁলোকে নিয়োগ কৰিছে তেওঁলোক আহিছে কৰিবলৈ। এতিয়া এই যিটো KYC প্ৰক্ৰিয়া, এই KYC প্ৰক্ৰিয়াটো যদি আপোনালোকৰ ঘৰত হোৱা নাই, তাৰ আগতে আপোনালোকে কেইটামান নথিপত্ৰ যোগাৰ কৰি ৰাখক, যাতে আপোনালোকৰ সময়ত সমস্যা নহয়। প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিখনত যদি আপোনালোকে আবেদন কৰিছে তেনেহ'লে আপোনালোকৰ প্ৰথম যিটো কাম আপোনালোকে কৰি থ'ব লাগে এতিয়াই, সেইটো হৈছে আধাৰ আৰু মোবাইল নম্বৰ লিংক। যদি আপোনালোকৰ আধাৰ কাৰ্ডটোৰ লগত মোবাইল নম্বৰটো লিংক হৈ থকা নাই তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ প্ৰব্লেম হ'ব পাৰে। সেইকাৰণে আধাৰ কাৰ্ডটোৰ লগত মোবাইল নম্বৰ লিংক কৰি ৰাখিব। তেওঁলোকে আপোনাৰ ধৰি লওক ফেচ অথেণ্টিকেট বা ধৰি লওক আপোনাৰ ফিংগাৰপ্ৰিণ্টছৰ জৰিয়তেও আপোনাৰ KYC তেওঁলোকে কৰি দিব পাৰিব, কিন্তু বাই চান্স যদি তেওঁলোকে সেইটো সুবিধা নিদিয়ে বা ধৰি লওক তেওঁলোকৰ হাতত যদি সেইটো অপশ্যন নাথাকে তেনেকুৱা ক্ষেত্ৰত আপোনালোক প্ৰব্লেমত পৰিব পাৰে। আৰু আধাৰ আৰু ফোন নাম্বাৰ আমাৰ লিংক হৈয়ে থাকিব লাগে। যিকোনো কামত যেতিয়া আপুনি আধাৰ কাৰ্ডটো দিয়ে, বেংক ৰিলেটেড কামতে হওক বা নতুনকৈ একাউণ্ট এটা খুলিবৰ কাৰণে হওক, যিকোনো কামত আধাৰ লগত মোবাইল নম্বৰটো লিংক থাকিলেহে আপোনাৰ সেই মোবাইল নম্বৰটোলৈ OTP এটা প্ৰেৰণ কৰা হয়। যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ যিটো লিংক আছিলে বোলে সেইটো ৰিচাৰ্জ নাই, বা ধৰি লওক আপুনি সেই নম্বৰটো এতিয়া ইউজে নকৰে, তেনেকুৱা ক্ষেত্ৰত আপোনাৰ সমস্যা হ'ব পাৰে। সেইকাৰণে আধাৰ কাৰ্ডৰ লগত যদি আপোনাৰ মোবাইল নম্বৰ, এক্টিভ মোবাইল নম্বৰ যদি আপুনি লিংক কৰি থোৱা নাই, সোনকালে আপোনালোকে আধাৰ চেণ্টাৰত গৈ সেইটো লিংক কৰাই ল'ব। যদি আপোনালোকে লিংক নকৰাই, ধৰি লওক আপোনালোকৰ প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিখনৰ যিটো KYC আছে সেইটোতো আপোনালোকক তেওঁলোকে ফেচ অথেণ্টিকেট বা ধৰি লওক ফিংগাৰ জৰিয়তে কৰি দিব পাৰে, কিন্তু কেতিয়াবা এনেকুৱা হৈ যাব যে আপোনাক OTPটোৰ প্ৰয়োজন হ'ব, আৰু সেই OTPটো নথকাৰ কাৰণে আপোনাৰ যিটো কাম আছে সেইটো নহ'ব পাৰে। সেইটো আপুনি মনত ৰাখিব। আৰু সেইকাৰণে আপোনালোকৰ যিটো আধাৰ কাৰ্ড আছে সেইটোৰ লগত আপুনি মোবাইল নম্বৰটো লিংক কৰি ৰাখিব। তাৰ পিছৰ যিটো আপোনালোকৰ প্ৰয়োজনীয় নথিপত্ৰৰ প্ৰয়োজন হ'ব, প্ৰথমেতো আধাৰ কাৰ্ড লাগিবই। যেতিয়া আপুনি ছাৰ্ভে কৰে বা সেল্ফ ছাৰ্ভে কৰে আৱাজ প্লাছত, যেতিয়া আপোনালোকে নিজেও যদি সেল্ফ ছাৰ্ভে কৰে বা তেওঁলোকেও যদি কৰি দিয়েহি, তেনেকুৱা ক্ষেত্ৰত আপোনালোকক আধাৰ কাৰ্ডটোতো লাগিবই, সেইটো কম্পালচৰি হয়, আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব। আৰু যেতিয়া কৰিব আপুনি সেল্ফ ছাৰ্ভে যদি কৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ OTP এটা প্ৰয়োজন হ'ব, আৰু সেই OTPটো আপোনাৰ তেতিয়াহে আহিব যেতিয়া আপোনাৰ আধাৰ কাৰ্ডটো ফোন নাম্বাৰৰ লগত লিংক হৈ থাকিব। KYC যেতিয়া তেওঁলোকে কৰিব, KYC
কৰাৰ সময়ত বা ডকুমেণ্টছ আপলোড কৰাৰ সময়ত আপোনালোকৰ আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব, ৰেচন কাৰ্ডৰ প্ৰয়োজন হ'ব, জব কাৰ্ডৰ প্ৰয়োজন হ'ব। যদি আপোনালোকে যিটো 20,000 টকা সেইটো যদি ল'ব বিচাৰে, এতিয়া যিটো 20,000 টকাৰ কথা ক'লোঁ, এইটো কি আচলতে মই আপোনাক কৈ দিছোঁ চাওক। চৰকাৰে যিটো 1,30,000 টকা দিম বুলি কৈছে এইটো সকলোৱে পাব, কিন্তু যিসকল লোকৰ জব কাৰ্ড থাকিব তেওঁলোকে ধৰি লওক যিটো ঘৰৰ কাম তেওঁলোকৰ হ'ব, তাত বোলে তেওঁলোকে মিস্ত্ৰী কৰিছে বা যোগালী কৰিছে, সেই জব কাৰ্ডটো থাকিলে তেওঁলোকে এক্সট্ৰাকৈ আৰু 20,000 টকা লাভ কৰিব। গতিকে সেই 20,000 টকাটো পাবৰ কাৰণে আপোনালোকৰ হাতত জব কাৰ্ড থাকিব লাগিব, জব কাৰ্ড আপুনি দিব লাগিব তেওঁলোকক, তেতিয়াহে আপুনি যিটো 1.5 লাখ টকা সেইটো আপুনি লাভ কৰিব। এই সম্পূৰ্ণ যিটো পইচা আছে এইটো মই যিমানটো জানো 3টা কিস্তিত আপোনালোকে লাভ কৰিব। যিসকল আগৰ ধৰি লওক হিতাধিকাৰী আছে, যিসকল আগৰ ধৰি লওক চৰকাৰী ঘৰৰ পৰা লোক আছে, তেওঁলোকে এতিয়া 1 বা 2টা কিস্তি লাভ কৰিলে আপোনালোকৰ এটা কিস্তি পাব আপুনি। তাৰপৰা আপোনাৰ কামখিনি কৰিব, কৰাৰ পিছত তেওঁলোকে আহিব চাব, তাৰপিছত যদি আপোনালোকে ঠিকমতে কামখিনি কৰিছে, পইচাখিনি আপুনি বেলেগত ইউজ নাই কৰা, তেনেকুৱা ক্ষেত্ৰত ছেকেণ্ড ইনষ্টলমেণ্ট আপোনাৰ নামত সেইটো তেওঁলোকে দিব। তাৰপৰা ছেকেণ্ড ইনষ্টলমেণ্ট পাই আপুনি যেতিয়া কামখিনি কৰিব, তেতিয়া 3 নম্বৰ যিটো ইনষ্টলমেণ্ট সেইটো তেওঁলোকে আপোনালোকক দিব। তাৰ পিছৰ যিটো নথি পত্ৰ আপোনালোকৰ প্ৰয়োজন হ'ব সেইটো হৈছে বেংক একাউণ্ট। আৰু বেংক একাউণ্টৰ লগতো এটা কথা আছে যে বেংক একাউণ্ট যিটো আপুনি দিব সেইটো আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক থাকিব লাগিব। কাৰণ চৰকাৰে যিমানবিলাক আঁচনিৰ পইচা হয় সেইবিলাক DBT মাধ্যমেৰে দিয়ে, আৰু আপোনাৰ আধাৰ কাৰ্ডটোৰ লগত যদি বেংক একাউণ্টটো চিডেড হৈ থকা নাই, তেনেকুৱা ক্ষেত্ৰতো আপোনালোকে কিন্তু পইচা নাপাব আৰু পইচাটো ফচি থাকিব। এতিয়া অৰুণোদয় আঁচনি হওক, PM কিষাণ আঁচনি হওক, এইবিলাকত আধাৰ চিডেড হৈ থাকিব লাগে বেংক একাউণ্টৰ লগত। যদি সেইটো নহয়, কিছুমানৰ ধৰি লওক 2টা বেংক একাউণ্ট থাকে, গতিকে তেওঁলোকে যদি ধৰি লওক বেলেগ এটা একাউণ্ট দি দিলে আৰু বোলে আধাৰ চিডেড বেলেগ এটাৰ লগত হৈ আছে, তেনেকুৱা ক্ষেত্ৰত সেইটো প্ৰব্লেম হ'ব। সেইকাৰণে আপোনালোকে মনত ৰাখিব যিটো বেংক একাউণ্ট দিছে সেই একাউণ্টটো যাতে আধাৰৰ লগত চিডেড হৈ থাকে। আপোনালোকে সেইটো কৰি নথয়, আধাৰৰ লগত যদি চিডেড হৈ নাথাকে, তেনেকুৱা ক্ষেত্ৰতো কিন্তু আপোনালোকে যিটো পইচা আছে পইচাটো লাভ নকৰিব। শেষত আৰু কেইটামান গুৰুত্বপূৰ্ণ আপোনাক কথা কৈ দিওঁ। বৰ্তমান যিটো KYC প্ৰচেছ চলি আছে, যিটো আপোনাৰ ধৰি লওক পঞ্চায়তৰ লোকসকলে আহি আপোনালোকৰ ঘৰত কৰিছে বা বহুতো জেগাত ধৰি লওক পঞ্চায়তলৈ মাতি তেওঁলোকক কৰিবলৈ কৈছে, গতিকে আপোনালোকে প্ৰচেছটো নিজে নকৰিব। KYC প্ৰচেছটো নিজে আপুনি নকৰিব। আপুনি ধৰি লওক কিবা এপ্লিকেশ্যনৰ থ্ৰু দি, কিবা ৱেবছাইটৰ থ্ৰু দি KYC কৰিব নাযাব। সেইটো টোটেলি তেওঁলোকে আপোনাৰ কৰিব, ঘৰত আহিও কৰিব পাৰে বা আপোনাক ধৰি লওক পঞ্চায়তলৈও মাতিব পাৰে, সেইটো মই নাজানো ইমান, কিন্তু আপোনালোকে সেইটো নিজে কৰিবলৈ চেষ্টা নকৰিব। তেওঁলোকক সেইটো কৰিবলৈ দিব আৰু তেওঁলোকে আহি মেলি ধুনীয়াকৈ আপোনাৰ সেইখিনি কাম কৰি দিবহি, বা পঞ্চায়তলৈও আপোনাক মাতিব পাৰে, তাত গৈ বুলি আপুনি কৰি ল'বগৈ পাৰে। এতিয়া যিসকলৰ ধৰি লওক লিষ্টত নাম নাই অহা, কিছুমানৰ ধৰি লওক চেল্ফ ছাৰ্ভে যিসকলে কৰিছে তেওঁলোকৰ লিষ্টত নাম নাই অহা, বা বহুতো লোকৰ এনেকুৱাও হৈছে যে লিষ্টত তেওঁলোকৰ বহুত দিন হ'ল নাম নাই অহা, গতিকে সেইটো আপোনালোকৰ আহিব নাম। যদি আপোনাৰ সকলোবিলাক বস্তু ঠিকমতে আপুনি দিছে, লিষ্টত নাম আহি যাব, কিন্তু কি হয় আপোনালোকৰ অলপ টাইম লাগিব, কাৰণ প্ৰচেছ ৱাইজ এইখিনি বস্তু হয়। ধৰি লওক যোনসকল লোকে আগত কৰিছিলে তেওঁলোক যদি ধৰি লওক এলিজিবল হয়, তেনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ লিষ্টত নাম আগত আহে। গতিকে এইখিনি কাম অকণমান ধৰি লওক টাইম লাগে হওঁতে, সেইকাৰণে আপুনি অকণমান ৱেইট কৰিব লাগিব। আৰু এটা কথা মনত ৰাখিব, কোনোবাই ধৰি লওক আপোনালোকক জানি বুজি ধৰি আপোনাৰ প্ৰচেছটো নকৰোঁ বুলি নকৰে, নাম কাটি দিয়ে, এনেকুৱা ধৰণৰ যদি কিবা খেলি মেলি কৰে, তেনেকুৱা ক্ষেত্ৰত আপুনি অথৰিটিক কমপ্লেইন কৰিব। ভিডিঅ' আপুনি বনাই ল'ব, যদি কোনোবাই আপোনাৰ ঘৰত আহি ধৰি লওক নকৰোঁ বুলি কৈছে, পইচা বিচাৰিছে, ভিডিঅ' ক্লিপ কৰিব আপুনি। ভিডিঅ' কৰি মেলি আপোনালোকে অথৰিটিক দেখুৱাই দিব সেইখিনি বস্তু, কাৰণ বহুতে মোক কমেণ্ট কৰি সুধি থাকে যে পইচা বিচাৰিছে আমি কি কৰিম। ভিডিঅ' আপোনালোকে বনাব, বনাই মেলি আপুনি ডাইৰেক্টলি মুখ্যমন্ত্ৰীকো টেগ কৰি দি দিব পাৰে, বা ধৰি লওক আপোনালোকে ডাইৰেক্টলি অথৰিটিকো আপোনালোকে সেইখিনি ক্লিপ দেখুৱাই দিব পাৰে। সেইকাৰণে আপোনালোকে সাৱধান হ'ব, পইচা দি আপোনালোকে এইখিনি কাম নকৰাব, কাৰণ চৰকাৰে টোটেলি এইখিনি ফ্ৰী দিছে, আৰু তাত আপোনালোকৰ এটকা পইচা দিয়া প্ৰয়োজন নাই। কেৱল জেৰক্সৰ পইচা বা ধৰি লওক আপোনাৰ কিবা প্ৰিণ্ট আউট উলিয়াইছে সেইখিনি পইচা, সেইবিলাক পইচা দিয়া বেলেগ কথা, তাতহে আপোনালোকৰ 2 টকা এটকা যাব। কিন্তু বাকী আপোনালোকৰ কামত ধৰি লওক কোনো ধৰণৰ পইচা চৰকাৰে বিচৰা নাই। কোনোবাই যদি আপোনালোকৰ পইচা লৈ এইখিনি কাম কৰিবলৈ চেষ্টা কৰে বা পইচা নিদিলে নকৰোঁ বুলি কয়, আপুনি কমপ্লেইন কৰিব অথৰিটিক। এনেকুৱা ধৰণৰ বস্তুক কেতিয়াও আপোনালোকে ছাপোৰ্ট নকৰিব। গতিকে আপুনি ভিডিঅ'টোৰ জৰিয়তে গম পালে যে আপোনালোকৰ এতিয়া কি নথি পত্ৰৰ প্ৰয়োজন হ'ব, কোনে 1.5 লাখ টকা লাভ কৰিব, কোনে 1,30,000 টকা লাভ কৰিব, সকলোখিনি কথা আপোনালোকৰ নিশ্চয় ক্লিয়াৰ হ'ল। ভিডিঅ'ত যদি আপোনাৰ চাই ভাল লাগিলে ভিডিঅ'টোত নিশ্চয় লাইক এটা কৰিব। চেনেলটো যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে। হোৱাটছআপ চেনেলটো জইন কৰিবলৈ নাপাহৰিব, লিংকটো মই ডেছক্ৰিপশ্যনত দি থৈছোঁ। স্ক্ৰীনত এতিয়া আৰু এটা ভিডিঅ' আপোনালোকৰ ওলাই আছে, যিটো ভিডিঅ' আপোনালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ, ধন্যবাদ।